নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো প্ৰিন্সিপল অফ টিচিং, শিক্ষণৰ নীতিবোৰ কি কি। আজিৰ এই ভিডিঅ'ত আমি এই নীতিবোৰ অতি সহজ ভাষাত বুজাৰ চেষ্টা কৰিম। ইয়াতে মই আপোনালোকৰ কাৰণে 14 প্ৰিন্সিপলছ অফ টিচিং লৈ আহিছো। আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। সো প্ৰথমতে ইয়াতে লিখা আছে the first principle is principle of definite aim। ইয়াতে কি কৈছে? ইয়াতে কৈছে teaching should start with definite aim. In the absence of definite aim the teacher might go astray মানে ইয়াতে বুঝাইছে wrong direction, and the same time his teaching might back coherence and definiteness। তাৰ মানে কৈছে যে প্ৰতিটো মানে কামৰ কাৰণে আমি হয়নে আমি প্ৰতিটো কাম যিখিনি কাম কৰো তাৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে। ছাত্ৰ যদি স্কুলত যায় তাৰ নিৰ্দিষ্ট লক্ষ্য কি স্কুললৈ যাব। ঠিক একেদৰে টিচাৰে যেতিয়া পঢ়াব টিচাৰৰ প্ৰথম নীতিটো কি পঢ়াব সেই অবজেক্টিভটো কি পঢ়োৱাৰ পিছত আমাৰ এইমটো কি আমি কি পঢ়াব খুজিছো হেতুৰ ওপৰত তাৰ টিচাৰৰ কি থাকিব লাগিব এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব। লক্ষ্য নহলে আমি কি হয় টিচাৰে যেতিয়া পঢ়াব শিক্ষকে যেতিয়া পঢ়াব তেনেহলে টিচাৰে যদি নিজৰ লক্ষ্যটো সেট কৰি নলয় তেনে ক্ষেত্ৰত কি হয় যোনটো শিক্ষা প্ৰদান কৰিব হেতু শিক্ষাটো কি হ'ব ইফেক্টিভ নহব। তাৰ পিছত কি কৈছে প্ৰিন্সিপল অফ এক্টিভিটি। ইয়াতে কৈছে টিচিং ইজ ineffective if the students do not actively participate। কৈছে প্ৰিন্সিপল অফ এক্টিভিটি। তো ছাত্ৰ ছাত্ৰীৰ হতে কি হয় শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হতৰ কি পাৰ্টিসিপেটটো কি এক্টিভ হ'ব লাগিব তাৰ মানে সক্ৰিয় হ'ব লাগিব। আমি কি জানো যে টিচাৰে শিকোৱাৰ চেষ্টা কৰিছে কিন্তু ছাত্ৰ ছাত্ৰীৰ হতে কি শিক্ষাৰ চেষ্টা কৰা নাই বা শিকিবলৈ ইচ্ছা কৰা নাই তেনে ক্ষেত্ৰত কি হ'ব আমাৰ যোনটো শিক্ষাৰ প্ৰক্ৰিয়াটো হেতু সম্পূৰ্ণ নহব। হেকাৰণে কি কৈছে the students do not actively participate in the lesson, the learning becomes active and quicker if the students is made active physically as well as mentally। শাৰীৰিক বা মানসিক ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীৰ হতে টিচাৰৰ কথাত শ্ৰেণীকোঠাত বহি পেলাই শিক্ষকৰ কথাবোৰ যদি মন কৰে শিক্ষকৰ কথাবোৰ যদি ভালকে শুনে তেনে ক্ষেত্ৰত শিক্ষাৰ যোনটো লক্ষ্য টিচাৰে মানে শিক্ষকে এচিভ কৰিব পাৰিব। এট দ্য সেম টাইম ষ্টুডেন্টৰ কাৰণে এটো ইফেক্টিভ হ'ব। তাৰ পিছত কৈছে প্ৰিন্সিপল অফ নলেজ এণ্ড এন্টাৰিং বিহেভিয়াৰ। তো কৈছে the main purpose of any act of teaching is to bring out the desired changes in the behavior of the students। to achieve this and the teacher must have knowledge of the entry behavior of the students। কৈছে শিক্ষাৰ লাৰ্নিংৰ প্ৰথম আমাৰ যোনটো অবজেক্টিভ থাকে হেতু কি থাকে প্ৰথম অবজেক্টিভ হল মডিফিকেশন অফ বিহেভিয়াৰ। যোনটো ব্যৱহাৰ পাতি সেই ব্যৱহাৰ পাতিৰ ভিতৰত কিছুমান চেঞ্জেস। ইয়াতে কৈছে যে the purpose of act of teaching is to bring about the desired changes of the students মাধ্যমত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিছুমান কি কৰিব লাগিব কিছুমান চেঞ্জেস আনিব লাগিব আৰু সেই চেঞ্জেসবোৰ যেতিয়া দেখা পাব তেতিয়াহে গম পোৱা যাব যে তাৰ ভিতৰত মানে শিক্ষাৰ যোনটো আমাৰ কৰ্মটো বা শিক্ষাৰ যোনটো আমাৰ উদ্দেশ্যটো হেতু আমি এচিভ কৰিব পাৰি আছো। তাৰ পিছত আছে প্ৰিন্সিপল অফ লিংকেজ উইথ দ্য একচুৱেল লাইফ। তাৰ পিছত ইয়াতে কৈছে লাইফ এণ্ড লাৰ্নিং শুড বিকাম টু পোলস অফ দ্য সেম মেগনেট। They become so interdependent and then none can exist without each other। The teacher should not teach in a water tight compartment। তাৰ মানে কৈছে যে প্ৰিন্সিপল অফ লিংকিং উইথ একচুৱেল লাইফ মানে আমি যোনটো বস্তু শিকাই আছো সেই শিক্ষাটো যাতে ভৱিষ্যতত ছাত্ৰ ছাত্ৰীহঁতৰ কি কামত লাগে তেনে ধৰণৰ ক্ষেত্ৰত আমাৰ কি পঢ়াওনাটো বা শিক্ষাটো হ'ব লাগিব। আমি আমাৰ এক্সাম্পল বিলাক ৰিয়েল লাইফ সিচুৱেশনৰ ওপৰত বেছ কৰি প্ৰদান কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীহঁতৰ সেই মানে কথাবোৰ বুঝাতে ইজি হয়। হেকাৰণে কৈছে লিংকিং উইথ একচুৱেল লাইফ যোনটো আমাৰ মানে ৰিয়েল লাইফ মানে যোনটো আমাৰ প্ৰকৃত জীৱন সেই প্ৰকৃত জীৱনৰ লগত খাপ খুৱাই পেলাই আমাৰ শিক্ষাৰ প্যাটাৰ্নটো হ'ব লাগিব। তাৰ পিছত কৈছে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস। তো ইয়াতে কৈছে ষ্টুডেন্টস ডিফাৰ্স ইন देयर এটিটিউডস এবিলিটিজ aptitudes, interest, achievements, aims and ambition aspiration। Therefore teaching should make adequate provision for the individual differences। Individual differences means আমি দেখা পাও প্ৰতিটো ছাত্ৰ এজন আনজনতকৈ পৃথক। আমি এজন ছাত্ৰক অলপ বুঝালে বুজি পায়
আমি এজন ছাত্ৰক কি বাৰে বাৰে বুঝোৱাৰ পিছতো বুঝাতে কি হয় বুঝোতে অসুবিধা হয় তেনে ক্ষেত্ৰত শিক্ষকহঁতৰ জানিব লাগিব যে প্ৰতিজন ব্যক্তিয়ে কি হয় পৃথক পৃথক হয় কোনোবাৰ ক্যাপাবিলিটি টিচিং ক্যাপাবিলিটি বেছি ভাল থাকে কোনোবাৰ কি স্লো থাকে তেনে ক্ষেত্ৰত শিক্ষকে কি কৰে প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিফাৰেন্ট টিচিং মেথডস বা ডিফাৰেন্ট টেকনিক্স ইউজ কৰিব লাগে যাতে কি হয় মানে পোৰ ষ্টুডেন্ট আৰু ব্ৰিলিয়েন্ট ষ্টুডেন্ট দুটা ক্ষেত্ৰতে কি হয় এপ্লিকেবল হ'ব পাৰে তাৰ পিছত কৈছে প্ৰিন্সিপল অফ পিপল সেন্টাৰনেস মানে child centeredness ইয়াতে কৈছে টিচিং should be people centeredness the needs interest abilities aspiration of the students should be given due to importance in teaching কৈছে যে আমি যেতিয়া শিক্ষাটো ছাত্ৰ ছাত্ৰীৰ ওপৰত বেস কৰি পেলাই বা ছাত্ৰ ছাত্ৰী হতক আমি কি কৰো হিয়তৰ ইন্টাৰেষ্টৰ ওপৰত ইম্পৰ্টেন্স দি পেলাই আমি যেতিয়া শিকাও তেনে ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰী হতৰ শিক্ষাৰ প্ৰতি কি হয় অ্যাট্ৰাকশনটো বাঢ়ে এনেকুৱা নহয় যে আমি পঢ়াই আছো আৰু কোনো এজন ছাত্ৰৰ যোনটো ফিল্ডৰ ওপৰত ইন্টাৰেষ্ট আমি হেইটোৰ ওপৰত গুৰুত্ব নিদিলো সাপোজ আমি এক্সাম্পল এটা দিলো এক্সাম্পলটো এনেকুৱা হ'ব লাগে যে ছাত্ৰ ছাত্ৰী হতৰ কোন ফিল্ডৰ মানে ইন্টাৰেষ্ট বেছি আজিৰ প্ৰজন্ম যেনেকুৱাকে মোবাইল ফোন যেনেকুৱাকে ইন্টাৰনেট যেনেকুৱাকে সোশ্যাল মিডিয়া সেই ক্ষেত্ৰত কি বহুত আগবাঢ়ি গৈছে তো আমাৰ এক্সাম্পল বিলাক সেই ৰিলেটেড হলেহে কি হয় ক্লাছত হিয়তৰ অ্যাটেনশন বিলাক বাঢ়ি আহে আৰু পঢ়াৰ যোনটো আমাৰ মুখ্য উদ্দেশ্যটো আমি হিয়তৰ ওচৰত হেতু দাঙি ধৰিব পাৰো তাৰ পিছত আছে প্ৰিন্সিপল অফ ইউটিলাইজেশন অফ পাষ্ট এক্সপেৰিয়েন্সেস তো ইয়াতে কৈছে ফৰ ইফেক্টিভ টিচিং এ টিচাৰ শুড লিংক দ্য নিউ নলেজ of his students with the previous experiences it will make teacher process easy from stable and safe কৈছে past experiences ছাত্ৰ ছাত্ৰী হতৰ কি হয় অতীতৰ যোনটো অভিজ্ঞতা অতীতৰ যোনটো এক্সপেৰিয়েন্স তাৰ লগত খাপ খুৱাই পেলাইহে শিকাব লাগে এক্সাম্পলত চাও যে আমি ক্লাস 2 ৰ ছাত্ৰ ছাত্ৰীক যেতিয়া আমি ম্যাথমেটিক্স শিকাম আমাৰ সেই ম্যাথছটো যাতে ক্লাস 1 ৰ ম্যাথছৰ লগত ইন্টাৰৰিলেটেড হয় ইন্টাৰৰিলেটেড হলেহে বুজাৰ কাৰণে সুবিধা হয় আমি যোনটো বস্তু বুঝাম সেই বস্তুৰ প্ৰতি আগতীয়াকে ছাত্ৰ ছাত্ৰীসকল হতৰ কি অলপ হলো নলেজটো থাকিব লাগিব আৰু আমাৰ পঢ়োৱাটো আগৰ যোনটো আমাৰ কাৰিকুলাম আছিল বা আগৰ যোনটো আমাৰ পাঠ্যক্ৰম আছিল সেই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি পেলাইহে আমি ষ্টাৰ্ট কৰিব লাগিব তেনে ক্ষেত্ৰতে হয় কি হয় ছাত্ৰ ছাত্ৰীহঁতৰ বুজাতে ইজি হয় আৰু আমাৰ যোনটো শিক্ষাৰ মেইন উদ্দেশ্যটো সেই উদ্দেশ্যটো আমি কি এচিভ কৰিব পাৰো তাৰ পিছত আছে প্ৰিন্সিপল অফ সাজেস্টিভনেস ইয়াতে কৈছে গুড টিচিং ইজ সাজেস্টিভনেস rather than authorities teacher behaves like friend guide suggestive activities material and modes of response suggestion has the effect of proving courteous response and inviting cooperation ইয়াতে কৈছে সাজেস্টিভনেস শব্দৰ অৰ্থটো কি হয় ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকে কি কৰিব লাগে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে ইয়াতে বন্ধু মানে হেনেকুৱা বুঝোৱা নাই যে আমি যেনটো আমাৰ গ্ৰুপ সাৰ্কেলৰ লগত থাকো তেনেকুৱা কথা কোৱা নাই কিন্তু আমাৰ অথৰিটি মানে বোল্ড তাৰ পিছত মানে অলপ মানে ছাত্ৰ ছাত্ৰী যাতে ভয় খায় হেনেকুৱা এটিটিউডত থাকিব নালাগে ফ্ৰী ফ্ৰেংক হ'ব লাগে কোনো এটা বস্তু ভুল কৰিছে আমি ভালকে বুঝাই দিব লাগিব কোনো এটা বস্তু ভুল পথত চলিছে আমি মাতি পেলাই ভালকে বুঝাব লাগিব তেনে ক্ষেত্ৰত কি হয় এই ছাত্ৰ ছাত্ৰীৰ হতে কি হয় শিক্ষকৰ প্ৰতিও মানে হিয়তৰ এটা সিম্পথি ভাব আহে আৰু আমি যি কথাবোৰ কও সেই কথাবোৰ ইজিলি হিয়তে ক্যাৰি কৰিব পাৰে তাৰ পিছত কৈছে প্ৰিন্সিপল অফ কোৰিলেশন কৈছে সাকসেসফুল লেসন ইজ ওয়ান হুইচ ইজ ডিফারেন্ট সাব ইউনিটস অফ দ্য টপিক আর কোৰিলেটেড ইচ আদার বিসাইড দ্য লেসন মাস্ট বি কোৰিলেটেড উইথ দ্য সাবজেক্ট অলসো তো কৈছে কোৰিলেশন মানে কৈছে যে আমি যেতিয়া এটা চ্যাপ্টাৰৰ পৰা আন এটা চ্যাপ্টাৰ লৈ যাও আমাৰ এনেকুৱাকে চ্যাপ্টাৰ বিলাক চেঞ্জ কৰিব লাগে যাতে আমি কি হয় এটা চ্যাপ্টাৰৰ মানে ৰিলেশনটো আন এটা চ্যাপ্টাৰ লগত ক্ৰিয়েট কৰিব পাৰো সাপোজ চ্যাপ্টাৰ 1 2 3 4 5 আছে আমি ডাইৰেক্টলি যদি 5 নম্বৰ চ্যাপ্টাৰটো ষ্টাৰ্ট কৰো আৰু 5 নম্বৰ চ্যাপ্টাৰটো যদি 1 2 3 এইবিলাকৰ লগত ইন্টাৰ ৰিলেটেড হয় তো আমি প্ৰথমতে ইন্টাৰ ৰিলেটেড চ্যাপ্টাৰ বিলাক পঢ়াহে আৰম্ভ কৰিব লাগে আৰু এনেকুৱা ক্ষেত্ৰত দেখা পোৱা যায় যে অকল চ্যাপ্টাৰে নহয় এটা সাবজেক্ট আন এটা সাবজেক্টৰ লগতো ইন্টাৰ ৰিলেটেড হয় এজ ফৰ এক্সাম্পল আমি যদি ৰাজনীতি বিজ্ঞানৰ কথা কও ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ লগত অলপমান কি হয় ইন্টাৰ ৰিলেটেড হয় তেনেকুৱা কি ইন্টাৰ ৰিলেটেড বিষয়বিলাকো আমি চাব লাগে
তাৰ পিছত কৈছে প্ৰিন্সিপল অফ ডেমোক্ৰেসি কৈছে সাকসেসফুল টিচিং ইজ এ ডেমোক্ৰেটিক দ্য টিচাৰ শুড ক্ৰিয়েট এ ডেমোক্ৰেটিক এনভায়রনমেন্ট নাও সি হোৱাট ইজ ডেমোক্ৰেটিক এনভায়রনমেন্ট ডেমোক্ৰেটিক এনভায়রনমেন্ট মিন্স কন্ডুসিভ এনভায়রনমেন্ট conducive ki environment conducive environment means favorable environment টিচারে ক্লাসরুমত যোৱাৰ লগে লগে এনেকুৱা এটা এনভায়রনমেন্ট ক্ৰিয়েট কৰি দিব লাগে যাতে প্ৰতিটো ছাত্ৰ ছাত্ৰী ক্লাসরুমত ফিজিক্যালি আৰু মেন্টালি অ্যাটেন্ড হৈ যায় আমি দেখা পাও যে টিচার ক্লাসত গৈ পেলাই কি কৰি দিয়ে যদি ক্লাস গৈ পেলাই মানে চ্যাপ্টার স্টার্ট কৰি দিয়ে পঢ়ানো স্টার্ট কৰি দিয়ে তেনে ক্ষেত্ৰত কিছুমান ছাত্ৰ ছাত্ৰী ধৰিবই নোৱাৰে বা মানে মোটিভেট নহয় শিক্ষাৰ কাৰণে তেনে ক্ষেত্ৰত আমি এনভায়রনমেন্ট এনেকৈ ক্ৰিয়েট কৰিব লাগে যাতে মানে হিয়তে ক্লাসটো কৰি ভাল পায় যেনেকুৱাকে আমি যোৱাৰ লগে লগে অলপমান 2 মিনিটৰ কাৰণে হলো কোনোবা ষ্টুডেন্টক অলপমান কিবা সুধিলো 2 মিনিটৰ কাৰণে আমি এটা জোকে এটা কলো তো তেনে ক্ষেত্ৰত কি হয় হিয়তে ক্লাসৰ এনভায়রনমেন্টটো ভাল পায় আৰু পঢ়াৰ কাৰণে আগ্ৰহী হয় তাৰ পিছত কৈছে psychological principle of the teaching কৈছে psychological principle of teaching are those principles which make teaching stimulating and effective by taking into account psychology of the student মানে আমি কোনো এজন যদি ছাত্ৰক পঢ়াও তেনে ক্ষেত্ৰত আমি সেই ছাত্ৰজনৰ সাইকোলজিক্যালি সিচুয়েশনটো জানিব লাগে তাৰ ব্ৰেইনত কি চলি আছে এবসেন্স মাইন্ড হৈ আছে নেকি কিবা এটা টেনশনত আছে নেকি আমি হেবোৰ জানিব লাগে কিবা এটা ভয়ত আছে নেকি যদি আমি এনেকুৱা এটা এবসেন্ট মাইন্ড থাকে আমি যিমানে ট্রাই নকৰো সেই ছাত্ৰজন কি সেই বস্তুটো শিকিব নোৱাৰে তো প্ৰথমতে আমাৰ তাৰ মানসিকতাটো বুজিব লাগিব তাৰ পিছতে আমি কি পঢ়াওনাটো বা চ্যাপ্টাৰটো স্টাৰ্ট কৰিব পাৰিম তাৰ পিছত ইয়াতে কৈছে প্ৰিন্সিপল অফ মোটিভেশন এন্ড ইন্টারেস্ট কৈছে মোটিভেশন ইজ দ্য পেট্ৰল দ্যাট ড্ৰাইভস দ্য মেন্টাল ইঞ্জিন motivation not only promote but also facilitates learning motivation arouses the interest of the child and once he is genuinely interested he become attentive in the and consequently learning becomes effective hence teacher should properly motivate the student by creating interesting learning situation teacher should be linked with the activities and purposes of life motivation আমি যেতিয়া কোন এজন ছাত্ৰক মোটিভেট কৰিলে আমি তাক মোটিভেশনাল কোটস ক'ব পাৰো মোটিভেশনাল ষ্টৰী শুনাব পাৰো মোটিভেশনাল ভিডিও দেখাব পাৰো তেনে ক্ষেত্ৰত কি হয় ছাত্ৰ ছাত্ৰীহতে আগ্ৰহী হয় পঢ়াৰ কাৰণে আৰু যেতিয়া ছাত্ৰ ছাত্ৰীহতে আগ্ৰহী হয় তেনে ক্ষেত্ৰত আমি কি কৰো আমি যদি ছাত্ৰ ছাত্ৰীহতক পঢ়াও তেনে ক্ষেত্ৰত ইহতে ইজিলি বস্তুটো বুজিব পাৰে আৰু ক্যাচ কৰিব পাৰে তাৰ পিছত আছে প্ৰিন্সিপল অফ সিম্পথি এন্ড কাইন্ডনেস তো কৈছে sympathetic attitude on the part of the teacher is essential prerequisite of successful teaching successful teaching cannot be take place in the situation lacks of sympathy and kindness with the interest and the needs of the students the teacher should be good and kind to the students in order to teach and them properly তো বলছে যদি শিক্ষকে যদি sympathetic হয় sympathetic in nature তার মানে রাফ নহয় বোল্ড নহয় যে ছাত্ৰ ছাত্ৰীহতে কিবা এটা কৰিছে গালি পাৰি দিলে তেনেকুৱা নহয় তেনে ক্ষেত্ৰত কি হয় যদি আমি সেই ধৰণৰ নেচাৰৰ হও তেনে হলে ছাত্ৰ ছাত্ৰীহতে কিবা বুজি নাপালো আমাক কোশ্চেন কৰতে ভয় খায় ঠিক এনেকুৱা সিচুয়েশনত কি কৰিব লাগে আমি হিয়তৰ লগত ফ্ৰেঙ্কলি ব্যৱহাৰ কৰিব লাগিব আমি কাইন্ড হ'ব লাগিব যাতে হিয়তে বুজি যদি নাপায় তথাপি আমাক আহি কোশ্চেন কৰে আৰু আমি সেই বস্তুটো বুজাই দিব পাৰো তেনে ক্ষেত্ৰত হিয়তো ক্লাস কৰি ভাল পায় আৰু আমাৰ প্ৰতি হিয়তৰ কি থাকে যে এই টিচাৰজনে আহিব আমাৰ ক্লাস হ'ব সেই আগ্ৰহটো থাকে তাৰ পিছত আছে প্ৰিন্সিপল অফ এনকাৰেজিং সেলফ লার্নিং কৈছে the teacher should calculate the habit of self study independent work and self learning among the student by providing proper opportunity and training to his students for this purpose self learning মানে নিজে শিকিব লাগে কিছুমান ক্ষেত্ৰত আমি সেই বস্তুটো প্ৰমোট কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক আমি হোম অ্যাসাইনমেন্ট দিব লাগে সৰু সৰু টাস্ক আমি ঘৰৰ পৰা কৰি আনিব লাগে তেনে ক্ষেত্ৰত কি নিজে শিকিব পাৰো নিজে কৰিব পাৰো সেইবোৰ কি হয় প্ৰমোট কৰিব লাগে তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ অলপ বুজিবলৈ পাইছে যদি ভিডিওটো আপোনালোকে ভাল পাইছে তেনহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ